ল'ৰা ছোৱালীলৈ পৰা লাগি আছোঁ চাকি বনাবলৈ। অৰ্ডাৰটো বেছি নাই এবাৰ, চবৰ মনটো দেখিতো আপোনালোক সকলোৱে জানেই আমাৰ জুবিন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু সেইটো কথা লৈ পেলাই আমাৰ পূৰা অসম ৰাজ্যে বহুত দুখিত। আৰু আমাৰ অসম ৰাজ্যে যিটো বিচাৰিছে এবাৰ আমাৰ জুবিন দাৰ ন্যায় পাবৰ কাৰণে, মই এইটোৱে অনুৰোধ কৰিম চৰকাৰৰ পৰা যে অতি সোনকালে আমাৰ জুবিন দাৰ যিটো কালপ্ৰিতকেইটাক সোনকালে ফাঁচি দিয়ে বা ন্যায় কৰক, সেইটো মই বিচাৰিছোঁ। আৰু এবাৰ মই সকলো ৰাজ্যক অনুৰোধ কৰিম যে এবাৰ জুবিন দাৰ নামতো একটা চাকি প্ৰত্যেক ঘৰৰ মানুহে জ্বলাওক, সেইটো অনুৰোধ কৰি সকলো ৰাজ্যক মই অনুৰোধ কৰি বিচাৰিছোঁ। এবাৰ কিমান বনাইছে মাটি চাকি? এবাৰ মাটি চাকি 1 লাখ 1.5 লাখ চলাইছোঁ এবাৰ, কাৰণ সকলোৱে জানে যে এবাৰ মানে পূৰা হৰ্ষ উল্লাস বুলি কয়, আমাৰ ফূৰ্তি যিটো কয়, ফূৰ্তি আমাৰ মাজতে নাই, কাৰণ আমাৰ ৰাজ্যৰ মাজতে ফূৰ্তি নাই। কাৰণ ইমান আমাৰ ডাঙৰ এটা শিল্পী আমাৰ হেৰাই গ'ল, কেনেকৈ মানুহৰ মাজত ফূৰ্তি থাকিব, কেনেকৈ ফটকা ফুটাব, কেনেকৈ ফূৰ্তি কৰিব, এইটো জানে আপোনালোকে। দুৰ্গা পূজাও চাইছে আপোনালোকে, যেনে তেনে মূৰ্তি পূজাৰ মানুহে কৰিছে, বাছ ইমানেই আৰু এবাৰ। কাৰণ মনত বহুত দুখ আছে। খুব সোনকালে অতি সোনকালে চৰকাৰে এইটো ন্যায় কৰক, ন্যায় দিয়ক। আমাৰ যিটো কালপ্ৰিতকেইটা আছে সিহঁতক সোনকালে কাৰাদণ্ডত পৰা ওলাই ফাঁচি দিয়ে নে কি কৰে কৰিব লাগে সোনকালে। এইটো আমাৰ জীৱিকা। দেখিছে আপোনালোকে, মোৰ সৰু সৰু ল'ৰা ছোৱালী চবে মিলি যে চাকি বাতি বনাই আছে, সেইটোৰ পৰা 2 পইচা পাওঁ, সেইটোৰ পৰা সিহঁতে স্কুল যাব, আমি খোৱা বোৱা কৰোঁ, এইটোৱে আমাৰ ৰোজগাৰ। চৰকাৰৰ বহুত আমি একো পোৱা নাই আৰু পাম এইটো আমি আশা কৰা নাই। কাৰণ যোৱাবাৰো মই কৈছিলোঁ, তাৰ আগৰবাৰো মই কৈছিলোঁ, আৰু যিটো আমালোকৰ OBC কাষ্ট চাৰ্টিফিকেট সেইটোৱে বন্ধ কৰি দিয়ে। মই চৰকাৰৰ পৰা কি আশা কৰিম কওকচোন বাৰু আপুনি। আমাৰ ল'ৰা ছোৱালী যে পঢ়ি আছে, ক'ৰবাত স্কুলত এডমিশ্যন কৰাব লাগে, কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন জানেই আপোনালোকে, জাতি প্ৰমাণ পত্ৰটো আমাৰ লাগে ন, সেইটোৱে আমাৰ বন্ধ কৰাই দিলে। সেইটো কাৰণে আমি বহুত দুখিত আছোঁ। এইটো কাৰণে একবাৰ চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে যিমান সোনকালে পাৰে আমাৰ এই জাতিটো, কুমাৰ জাতিটো, প্ৰজাপতি জাতিটো কাষ্ট চাৰ্টিফিকেট খুব সোনকালে বনাবৰ কাৰণে তেওঁলোকে পৰ্টেল খুলি দিয়ে। CM ছাৰক মই যোৱাবাৰো ৰিকুৱেষ্ট কৰিছিলোঁ, আপোনালোকৰ নিউজ মাধ্যমেৰে মই জনাইছিলোঁ, ছাৰ অতি সোনকালে আমাক কিবা এটা সহায় কৰক, মটৰৰ ব্যৱস্থা কৰি দিয়ক, চাকৰ ব্যৱস্থা কৰি দিয়ক, মেচিনৰ ব্যৱস্থা কৰি দিয়ক। মানে কোনো সা সুবিধা আমি পোৱা নাই আজিলৈকে, এইটো সঁচা কথা। যিটো এইটো অনুৰোধ এবাৰো জনাওঁ। এতিয়াও ছাৰ যদি আপুনি আপোনাৰ নিউজটো চাই আছে বা আপুনি নিউজটো চাব, আমাক কিবা এটা সহায় কৰিব। আপুনি নিজৰ মানুহ আমাক পঠাই কিনি একবাৰ ছাৰ্ভে কৰাই ল'ব, আমাক কি কি বস্তু প্ৰয়োজন, কিবা এটা আপুনি সহায় কৰিব, এইটো আপোনাক জনাইছোঁ আৰু।